নমস্কাৰ প্ৰিয় দৰ্শক, নিউজ 7+ আপোনালোকক স্বাগতম। আৰু আজি আমি সকলোৱে জানো যে আজি 21 জুন আৰু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আৰু পোনপ্ৰথমতে সমূহ দৰ্শককে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভকামনা জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনী ডিজিজেছ, চমুকৈ IUKD। আৰু মই উপস্থিত আছোঁ এই ইনষ্টিটিউটৰে মুখ্য ইউৰ'লজি বিশেষজ্ঞ তথা লেজাৰমেন ৰূপে খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ সৈতে। আজি ইয়াতে সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এটা সুন্দৰ দিনৰ ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে কৰা হৈ গ'ল। বিভিন্নজন ব্যক্তি ইয়াত উপস্থিত থাকিলে আৰু শেষত আমি ডাক্তৰ অৰূপ কুমাৰ নাথৰ পৰা তেওঁলোকৰ আজিৰ এই যোগ দিৱস উপলক্ষে তেওঁলোকৰনো কি উদ্দেশ্য বা কি ধৰণৰ আহ্বান দৰ্শকৰ প্ৰতি থাকিব এইখিনি তেখেতৰ পৰা জানিব বিচাৰিম। হয়, 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি 21 জুন তাৰিখে আমাৰ ইয়াতে ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনী ডিজিজৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰোঁ। ইয়াতে মুখ্য অতিথি হিচাপে আমাৰ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া থাকে আৰু আমাৰ যোগাচাৰ্য সুভাশিষ কৌৰ তেখেত সন্মানীয় অতিথি হিচাপে আৰু ধীৰেন নাথ প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি তেখেত আমাৰ বিশিষ্ট অতিথি হিচাপে থাকে। আমাৰ উদ্দেশ্য এটাই আছিলে যে যোগৰ দ্বাৰা কেনেকৈ এটা আমি সুস্থ সবল জীৱন যাপন কৰিব পাৰোঁ শাৰীৰিকভাৱে আৰু মানসিকভাৱে। আজি এই পৃথিৱীত যিটো আমাৰ ধামখুমীয়াত যিটো জীৱনশৈলীজনিত ৰোগৰ যিটো প্ৰাদুৰ্ভাৱ বৰ বেয়াকৈ বৃদ্ধি পাইছে আৰু গোটেই পৃথিৱী এটা কৰাল গ্ৰাসত পৰিছে, যেনেকৈ ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, কেঞ্চাৰ আদি ৰোগৰ বা আমি ড্ৰাগৰ প্ৰতি আসক্তি এইবিলাকৰ পৰা হাত সাৰিবলৈ যোগাতকৈ আৰু বেলেগ একো তাতকৈ বেটাৰ একো ধৰণৰ ব্যৱস্থা নাই। আমি ভাৰতবৰ্ষৰ গোটেই মানৱ জাতি বা বিশ্বলৈ যোগাটো হৈছে এটা মহৎ অৱদান। আজি এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত 190খনতকৈ অধিক ৰাষ্ট্ৰই আজি যোগ দিৱস উদযাপন কৰিছে গোটেই বিশ্বতে। গতিকে মই আহ্বান কৰিম আৰু আমাৰ এই যিটো প্ৰগ্ৰেম আমি অনুষ্ঠিত কৰিলোঁ, আমি আশা কৰিম যে তাৰ দ্বাৰা আমি আমাৰ সমাজত যোগৰ কিছু হ'লেও আমি সজাগতা বা সচেতনতা আনিবলৈ চেষ্টা কৰিম, যে প্ৰত্যেকজন ব্যক্তিয়ে যাতে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আধা ঘণ্টাৰ পৰা 40 মিনিট হ'লেও ডেইলি তেওঁলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিব আৰু নিজক সুস্থ আৰু সবল কৰি ৰাখিব। কাৰণ আমি এটা যদি আগবঢ়া জাতি হ'ব চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি প্ৰথমতে নিজকে সুস্থ কৰি এটা সুস্থ জাতি হ'ব লাগিব। আমি এটা স্বাস্থ্যসন্মত জীৱন যাপনৰ কাৰণে আমি এই এটা সজাগতা আনিবৰ কাৰণে আজি এই প্ৰগ্ৰেমটো আমি অনুষ্ঠিত কৰিছিলোঁ। হয় ছাৰ, ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ, আমি যিমানেই শাৰীৰিক ব্যায়াম বা যোগ নকৰোঁ কিয় আমাৰ খাদ্যৰ তালিকাখন কিন্তু ঠিক নহ'লে আমি নিজৰ স্বাস্থ্যটো ভালে ৰাখিব হয়তো নোৱাৰিম। গতিকে এগৰাকী চিকিৎসক হিচাপে আমাৰ দৰ্শকসকলক খাদ্যৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? হয়, আমি এটা কথাই ক'ব বিচাৰিম যে আমি যিয়ে খাওঁ সেইটো এটা সুষম আহাৰ হ'ব লাগে। আমি ৰাতিপুৱা ভালকৈ খাব লাগে, দুপৰীয়া কম খাব লাগে, ৰাতি আটাইতকৈ কম খাব লাগে আৰু খুব বেছি পৰিমাণে পানী খাব লাগে। মাদক দ্ৰব্য যেনেকৈ এলকহল জাতীয় বা যিবিলাক ধপাত জাতীয় যিবিলাক মাদক দ্ৰব্য সেইবিলাক এৰাই চলিব লাগে। আৰু যিমান পাৰি আমি যিটো কথা পাতিছিলোঁ যে যোগাভ্যাস কৰিব লাগে, সোনকালে উঠাৰ অভ্যাস কৰিব লাগে, এই ধৰণৰ এটা যদি আমি মানি চলিব পাৰোঁ, আমি অত্যধিক খাব নালাগে। দেখা যায় যে কম খোৱাতকৈ কিন্তু বেছি খোৱাইহে শৰীৰৰ বেছি অনিষ্ট কৰে। গতিকে আমি কমকৈ খাব লাগে আৰু নিয়মিতভাৱে টোপনি 7 পৰা 8 ঘণ্টা সময় সদায় টোপনি যাব লাগে আৰু নিয়মীয়াকৈ আধা ঘণ্টা হ'লেও নিজৰ শৰীৰৰ কাৰণে কিছু হ'লেও চেষ্টা কৰিব লাগে। যোগাভ্যাসেই হওক বা খেলা ধূলাই হওক বা মেডিটেশ্যনেই হওক, কিবা এটা যদি কৰি থাকে আপোনাৰ স্বাস্থ্যটো দীঘলীয়াকৈ ধৰি ৰখাত আপুনি সফল হ'ব পাৰিব। ছাৰ, শেষত পুনৰবাৰ আপোনাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ।